নমস্কাৰ বন্ধুসকল আন দিনাৰ দৰে আজিও এটা নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন থকা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ বন্ধুসকল জনাবলৈ লৈছো যে কৰ্মচাৰীসকলৰ প্ৰমোচনক লৈ শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে দেখুৱাবলৈ লৈ আছো চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব এতিয়াৰে পৰা কৰ্মচাৰীসকলৰ প্ৰমোচনহে হ'ব কিন্তু দৰমহা বৃদ্ধি নহয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰচু আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিছো চাওক ৰাজ্যিক কেবিনেটত লোৱা হল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বন্ধুসকল এই সময়ত কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে যে কৰ্মচাৰীসকলৰ প্ৰমোচন হ'ব কিন্তু দৰমহা বৃদ্ধি নহয় আৰু এই গুৰুত্বপূৰ্ণ যেটো সিদ্ধান্ত হেতু ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে তে দেৰি নকৰাকৈ আপোনালোকক যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে সেই ইনফৰমেশ্যনটো স্ক্ৰীনত দেখাবলৈ যত্ন কৰিছো চাওক পদোন্নতিক লৈ ৰাজ্যিক কেবিনেটে আজি গ্ৰহণ কৰা আজব সিদ্ধান্তই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ দৰমহা বৃদ্ধি নোহোৱাকৈ পদোন্নতি দিবলৈ অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত পদোন্নতিৰ নামত ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক বঞ্চনা কৰিবলৈ আগবঢ়া কাৰ্যত খৰ্গহস্ত হৈছে কৰ্মচাৰীসকল অধিক সমগ্ৰ প্ৰক্ৰিয়াটোক অধিক জটিলতাৰ মাজলৈ ঠেলি দি চৰকাৰে পদোন্নতিৰ প্ৰক্ৰিয়াক দীঘলীয়া কৰি নিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপিত হৈছে এই সময়ত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে জনাই আছো ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ উল্লেখযোগ্য যে আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কলেজ শিক্ষকৰ পদোন্নতিক লৈ গ্ৰহণ কৰা হয় সিদ্ধান্ত উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষকৰ পদোন্নতি সম্পৰ্কীয় কেৰিয়াৰ এডভান্সমেণ্ট আঁচনি সন্দৰ্ভত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ এই সিদ্ধান্ত ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে পদোন্নতি লাভৰ বাবে এজন শিক্ষকে যিটো দিনৰ পৰা যোগ্যতা লাভ কৰিছে সেই দিনৰে পৰা পদোন্নতি হ'ব অৱশ্যে তেওঁলোকে পদোন্নতিৰ সময়ত হ'বলগীয়া বিত্তীয় সুবিধা লাভ নকৰে কলেজ শিক্ষকসকলে পৰৱৰ্তী পৰ্যায়ত পাবলগীয়া পদোন্নতিৰ সময় এই পদোন্নতিয়ে হ্ৰাস কৰি দিব ইপিনে এই সম্পৰ্কে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে সহকাৰী অধ্যাপকৰ সিলেকশ্যন গ্ৰেড আৰু সিনিয়ৰ গ্ৰেডলৈ পদোন্নতি লাভ কৰা প্ৰবক্তাসকলৰ জ্যেষ্ঠতা পদোন্নতিৰ বাবে যোগ্যতা লাভ কৰা দিনৰ পৰা চাপ কৰা হ'ব তদুপৰি পৰৱৰ্তী পদৰ বাবে পদোন্নতি লাভৰ হিচাপ কৰাৰ ক্ষেত্ৰতে এই জ্যেষ্ঠতা প্ৰযোজ্য হ'ব অৱশ্যে এই জ্যেষ্ঠতা দৰমহা নিৰ্ধাৰণৰ বাবে বা বকেয়া দৰমহা আৰু বৰ্তমানৰ দৰমহা দাবী কৰাৰ বাবে প্ৰযোজ্য নহ'ব ইয়াৰ অৰ্থ হৈছে যে পদোন্নতিৰ ক্ষেত্ৰত অসম চৰকাৰৰ চাকৰিয়াল তথা কলেজ শিক্ষকে লাভ কৰি অহা দৰমহা বৃদ্ধিৰ সুবিধা এই পদোন্নতিয়ে প্ৰদান নকৰে মাত্ৰ পৰৱৰ্তী পৰ্যায়ৰ পদোন্নতিৰ ক্ষেত্ৰতে শিক্ষকসকল লাভান্বিত হ'ব সহকাৰী অধ্যাপকৰ পৰা সিলেকশ্যন গ্ৰেড আৰু সিলেকশ্যন গ্ৰেডৰ পৰা সিনিয়ৰ গ্ৰেডলৈ দুটা পদোন্নতিৰ কথা বিবৃতিটোত উল্লেখ কৰা হৈছে যদিও সিনিয়ৰ গ্ৰেডৰ পৰা সহযোগী অধ্যাপকলৈ পদোন্নতিৰ ক্ষেত্ৰত স্পষ্টকৈ একো উল্লেখ কৰা হোৱা নাই বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ